Hello everyone, welcome to ইকুহিপাৰ সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। অলৰেডি আমি আসাম পুলিচ আৰু আসাম ফৰেষ্ট এই দুইটা এক্সামৰ কাৰণে ফোকাস কৰি পেলাই আমি মেথছৰ একদম বেসিক্সৰ পৰা আমি কেইটামান ক্লাছ ষ্টাৰ্ট কৰিছিলো। আৰু এই ক্লাছ কেইটাৰ আজি বহুত কেইটা ক্লাছ কমপ্লিট হ'ল। আজি আমাৰ টাইম এণ্ড ৱৰ্কৰ শেষৰটো ক্লাছ হ'ব আৰু টাইম এণ্ড ৱৰ্কৰ আমি শেষৰটো টাইপ অফ কুৱেশ্যন আজিৰ এই ক্লাছতে সম্পূৰ্ণ কৰিম। আৰম্ভ কৰিছো ক্লাছটো আৰু ক্লাছটোৰ লগত আৰম্ভ কৰাৰ আগতে মই জনাই দিছো যিসকলে প্ৰথমবাৰৰ কাৰণে ক্লাছটো চাই আছে আৰু জনাই দিও যে মই মেথছৰ কমপ্লিট মেথছ বুলি এটা প্লেলিষ্ট সিৰিজ ষ্টাৰ্ট কৰিছো। ঠিক আছে, সম্পূৰ্ণ গণিত সকলোৱে হয়তো দেখিবলৈ পাইছে এইখন স্লাইডত যে ইয়াতে লিখা আছে সম্পূৰ্ণ গণিত। এই যিখন প্লেলিষ্ট আছে ইয়াতে আমি যিমানখিনি ক্লাছ কৰিছো কমপ্লিটলি এছামিজ মিডিয়ামত হয়, কমপ্লিটলি আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ এক্সামটো টাৰ্গেট কৰি পেলাই আৰম্ভ কৰা হৈছে। আসাম পুলিচ এছআই, আসাম ফৰেষ্টাৰ গ্ৰেড 1 লগতে সাব অফিচাৰ ফৰেষ্ট আমাৰ এপি আৰু যিখিনি আছে গোটেইখিনিৰ কাৰণে এইকেইটা ক্লাছ বেনিফিচিয়েল হ'ব। আৰু এই ক্লাছখিনিত আমি মেথছৰ একদম বেসিক লেভেলৰ পৰা টাইপ ৱাইজ আলোচনা কৰিবলৈ আৰম্ভ কৰিছিলো আৰু সকলোৱে ইউটিউবত আমাৰ ইকুহিপাত ইউটিউব চেনেলত পাই যাব। তোমালোকে সাৰ্চ কৰিবা কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ, দেন অবভিয়াছলি তোমালোকে এই প্লেলিষ্টখন পাবা। আদাৰৱাইজ তোমালোকে ইকুহিপাতত গৈ পেলাই ইকুহিপাতৰ যিটো ইউটিউব চেনেল আছে তাতে প্লেলিষ্ট সেকশনত যাবা। প্লেলিষ্ট সেকশনত গৈ পেলাই তাতেও তোমালোকে পাই যাবা এই ক্লাसेছ বিলাক। ঠিক আছে, আৰু লগতে যদি তোমালোকৰ নতুন ক্লাছ আহিলে কেনেকৈ গম পাম যে নতুন ক্লাছ আহিছে বা ক'ত কেনেকৈ নটিফিকেশন বিলাক কম পাম তাৰ কাৰণে মই ডেসক্ৰিপচনত এটা হোৱাটসএপ গ্ৰুপৰ লিংকো প্ৰভাইড কৰাই দিছো। তো সেই হোৱাটসএপ গ্ৰুপটো তোমালোকে জইন কৰি ৰাখিব পাৰিবা আৰু তাতেই তোমালোকক প্ৰতিটো ক্লাছে যেতিয়া মই ইয়াতে আপলোড কৰাও সেই ক্লাছ কেইটাৰ লিংক কেইটাও তাতে মই শ্বেয়াৰ কৰি দিম। ঠিক আছে, সো তোমালোকে খুব ধুনীয়াকৈ ক্লাছ বিলাক কন্টিনিউয়াছলি কৰি গৈ থাকিব পাৰা। আজিৰ এই ক্লাছত আমি টাইম এণ্ড ৱৰ্কৰ শেষৰটো টাইপৰ কুৱেশ্যন আলোচনা কৰিম আৰু শেষৰটো টাইপৰ কুৱেশ্যন হৈছে এইটো কুৱেশ্যন আৰু ইয়াৰ লগতে আৰু এটা কুৱেশ্যন আনিছো। মই দুটা কুৱেশ্যন ইয়াতে লৈছো, যদিও এই দুইটা কুৱেশ্যনে মই ইয়াতে কৰিবলৈ নাযাওঁ। মই দুইটা কুৱেশ্যনে তোমালোকৰ হোমৱৰ্কে ৰাখিবলৈ চেষ্টা কৰিম। এইটো কুৱেশ্যন তোমালোকে নিজৰ ফালৰ পৰা কৰিবা আৰু ইয়াৰে পিছৰ কুৱেশ্যনটো তোমালোকে নিজৰ ফালৰ পৰাই কৰিবা। এতিয়া আজিৰ এই ক্লাছত মই বেলেগ কেইটামান এক্সাম্পল লৈ পেলাই তোমালোকক এই গোটেই কনচেপ্টটো বুজাবলৈ ট্ৰাই কৰিম। ঠিক আছে, আৰম্ভ কৰিছো ক্লাছটো। একদম ষ্টাৰ্টিংতে এইটো কিনো হয়, এইটো যদি কুৱেশ্যনটো ভালদৰে চোৱা ন, তোমালোকক মই কৈছিলো লাষ্ট ক্লাছত যে আমাৰ টাইম এণ্ড ৱৰ্কত টোটেল দুটা টাইপৰ মেইনলি কুৱেশ্যন আছে। যিটো প্ৰথম টাইপৰ কুৱেশ্যন হৈছে তাতে আমাক কয় যে এ এটা কাম কৰিছে, বি এটা কাম কৰিছে, তেনেকুৱা স্পেচিফিক মানুহৰ নাম কয়। কিন্তু যিটো সেকেন্ড টাইপৰ কুৱেশ্যন আছে তাত আমাক তেনেকুৱা মানুহৰ নাম ডাইৰেক্টলি নকয়। আমাক কয় 10জন ল'ৰাই কিবা এটা কাম কৰিছে, মানে গ্ৰুপ অফ পিপল, এটা গ্ৰুপৰ কথা কয়। গ্ৰুপ অফ পিপলৰ কথা ক'লে আমি সেইটো টাইপ 2 কুৱেশ্যন বুলি কওঁ। টাইপ 2ত আকৌ দুটা টাইপৰ কুৱেশ্যন থাকে, মই এইটো কথা মেনশ্যন কৰিছিলো। মই কৈছিলো যে টাইপ 2ৰ যিটো প্ৰথম আছিলে, প্ৰথম ধৰণৰ কুৱেশ্যন টাইপ 2ৰ তাৰ আমাৰ আছিলে যে 10জন ল'ৰা এটা কাম কৰিছে, মানে এটা কুৱেশ্যনত এটা ধৰণৰ মানুহৰ কথা থাকিব, ওৱান কাইণ্ড অফ পাৰ্সন। হয়তো ল'ৰাৰ কথা কৈছে মানে ল'ৰাৰে কথা কব, ছোৱালীৰ কথা কৈছে মানে ছোৱালীৰে কথা কব, যদি পুৰুষৰ কথা কৈছে পুৰুষৰে কথা কব। কিন্তু এই যিটো কুৱেশ্যন আমি কৰিবলৈ গৈ আছো এইটো কুৱেশ্যন ডিফাৰেণ্ট। ইয়াতে আমাক কি কব, ইয়াতে আমাক দুটা ধৰণৰ বা বেলেগ বেলেগ ধৰণৰ মানুহৰ কথা কব। বেলেগ বেলেগ ধৰণৰ মানুহ মানে ইয়াতে কি কৈছে চোৱা, এই কুৱেশ্যনটো যদি তোমালোকে ভালদৰে পঢ়া তোমালোকে দেখিবা এইটো কুৱেশ্যনত কৈছে 12জন মানুহ আৰু লগতে কৈছে 18জন ল'ৰা। 12জন মানুহ আৰু 18জন ল'ৰা। ইয়াতে যে মানুহ বুলি কৈছে বা ল'ৰা বুলি কৈছে মানে দুটা বেলেগ বেলেগ ধৰণৰ আমাক মানুহৰ কথা কৈছে। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহিব তেতিয়া আমি কি বুলি কওঁ, এইটো টাইপ 2 বুলি কওঁ। ঠিক আছে, মানে টাইপ 2ৰ আকৌ টাইপ 2 হয় নে? লাষ্ট ক্লাছত এইখিনি কথা ডিসকাস কৰিছিলো। যদি আজি প্ৰথমবাৰৰ কাৰণে চাইছা মই আকৌ এবাৰ কৈছো যে প্লেলিষ্ট বনোৱা আছে, গোটেইখিনি ক্ৰনলজিক্যালি গৈছে। প্ৰথমতে নাম্বাৰ সিস্টেম, তাৰপিছত এলচিএম এণ্ড এইচচিএফ, এণ্ড এতিয়া টাইম এণ্ড ৱৰ্ক। ইয়াৰে পাছত আমাৰ নতুন চেপ্টাৰ আহিব এভাৰেজ। তো এনেকৈ আমি ক্ৰনলজিক্যালি গোটেইকেইটা চেপ্টাৰ কৰি গৈ থাকিম, সো তোমালোকে খুব ধুনীয়াকৈ পঢ়ি গৈ থাকিব পাৰা। সো এইখিনি প্ৰথমৰ পৰা পঢ়ি যোৱা। এইটো কুৱেশ্যনত আমাক মানুহৰো কথা কৈছে আৰু লগতে ল'ৰাৰো কথা কৈছে। তো এনেকুৱা কুৱেশ্যন বিলাকে আমি কি বুলি কওঁ, টাইপ 2ৰ সেকেন্ড টাইপৰ বুলি কওঁ। আৰু এনেকুৱা কুৱেশ্যন বিলাক কৰাৰ কাৰণে কেনেকৈ সলভ কৰিব লাগে চোৱা, এক্সামত আমাক যেতিয়া কব যে 5জন ল'ৰা or 5 boy or 7 girl can complete a work in আমাক কৈছে 20 days। আমাক ক'লে যে 5জন ল'ৰা বা 7জনী ছোৱালী এটা কাম 20 দিনত সম্পূৰ্ণ কৰে। আমাক ইয়াৰ পৰা কুৱেশ্যন কৰিলে যে 3জন ল'ৰাই কামটো কিমান দিনত কৰিব। আমাৰ এক্সামত এইটো হৈছে আমাৰ প্ৰথম কুৱেশ্যন। আমাৰ এক্সামত এনেকৈ ক'ব পাৰে। মই এটা এক্সাম্পল কেইটামান দি পেলাই তোমালোকক বুজাবলৈ ট্ৰাই কৰিছো, ভালদৰে বুজি লোৱা। তাৰপিছত যি দুটা কুৱেশ্যন মই ইয়াতে লিখি আনিছো, এইটো কুৱেশ্যন আৰু ইয়াৰ আগৰ কুৱেশ্যন, এই দুইটা কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক থাকিব। এই দুইটা কুৱেশ্যন মই কৰিবলৈ নাযাওঁ, এই দুটা কুৱেশ্যন তোমালোকেই বুজি পেলাই কৰিব লাগিব, কাৰণ মই ইয়াতে অলৰেডি তোমালোকক কনচেপ্টটো গোটেইখিনি ভালদৰে বুজাই দিম। আমাক এক্সামত যেতিয়া কব যে 5জন ল'ৰা বা 7জনী ছোৱালীয়ে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে, কি কৈছে 5 boy or 7 girl can complete a work in 20 days, মানে 20 দিনত সম্পূৰ্ণ কৰে। আমাক এতিয়া কৈছে যে
তিনিজন লৰাই কামটো কিমান দিনত কৰিব আমাক কি কৈছে তিনিজন লৰাই কামটো কিমান দিনত কৰিব যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আমি ফৰ্মুলা হে একেটাই ইউজ কৰিম কি আছিলে MDH মানে M1D1H1 ডিভাইডেড ইকুৱেল কি আছিলে M2D2H2 M2D2H2 আৰু ডিভাইডেড বাই কি আহিব W1 W2 W1 R1 আৰু ইয়াতে আহিব W2 R2 আছিলে ফৰ্মুলাটো মনত সকলোৰে লাষ্ট ক্লাছত এইবিলাক ডিসকাস কৰিছো আজি বেছি ডিটেইলছত নাযাওঁ এতিয়া ইয়াতে যদি এইটো কোৱেশ্চন সলভ কৰিব লাগে আমি কি কৰিব লাগে তোমালোকে স্টেপ কেইটা মনত ৰাখা আমাক যেতিয়া এক্সামত এনেকুৱা ধৰণৰ কোৱেশ্চন দিব আমি প্ৰথমতে কি কৰিম এটা ইকুৱেশন বনাম ইকুৱেশন মানে এই ফৰ্মুলাটোৰ সহায়ত এটা সমীকৰণ এটা বনাম ইকুৱেশন ইকুৱেশন কেনেকৈ বনাম এটা কৈছে 5 জন লৰা বা 7 জনী ছোৱালী 20 দিনত কামটো কৰে তো 5 জন লৰা সো মানুহৰ সংখ্যা আছে 5 জন লৰাই কিমান দিনত কৰিছে 20 দিনত কৰিছে তো 5 জন লৰাই কৰিছে 20 দিনত আৰু লগতে কৈছে 7 জনী ছোৱালীয়ে কৰিছে 20 দিনত এনেকৈ কৈছে ন 5 জন লৰা বা 7 জনী ছোৱালী ঠিক আছে ইহতে একেটাই কাম কৰিছে তো M1 ৰ ভ্যালু 5 জন D ৰ ভ্যালু আহি গল H ৰ ভ্যালু ইয়াতে কিবা আহিব জানো নাহে কাৰণ ঘন্টাৰ কথা ইয়াতে কোৱাই নাই এইটো কৈছে ন আমাক ঘন্টাৰ কথা কোৱাই নাই তো H ৰ ভ্যালু আমাৰ একো নাহে আৰু এই দুইটা কি হ'ব ইকুৱেল হ'ব এতিয়া ইয়াতে তোমালোকে মনত কি ৰাখিব লাগে এইটো ইকুৱেশন বনোৱা আমি সকলোৱে জানো কাৰণ ইয়াৰে আগৰ ক্লাছত এইখিনি আমি শিকি আছিলো যে আমাক যেতিয়া মানুহৰ সংখ্যা কয় M ৰ ভ্যালু মানে কি মানুহৰ সংখ্যা D মানে হৈছে দিন H মানে হৈছে ঘন্টা এটা ইয়াতে আমাৰ এডিশনাল কনসেপ্ট ইয়াৰে এডিশনাল এটা বস্তু আহিব যেতিয়া আমাক এটা কোৱেশ্চনতে মানুহ লৰা ছোৱালী পুৰুষ মহিলা বা পুৰুষ আৰু লৰা শিশু ষ্টুডেন্ট এইবিলাক কথা যেতিয়া ক'ব ন আমি ইয়াতে ডাইৰেক্টলি অকল 5 বুলি লিখি ৰাখিব নোৱাৰো এটা এই 5 জন কি লৰা নে ছোৱালী লৰা ন তো লৰা হয় কাৰণে আমি ইয়াতে বি এটা লগাই দিম যে 5 জন লৰা 5B B for boy আৰু 7 জনী ছোৱালী ন তো ইয়াতে জি এটা লগাই দিম তো এনেকৈ এটা ভেৰিয়েবল ইয়াতে লগাব লাগিব ইয়াৰে আগৰ যিটো টাইপৰ কোৱেশ্চন আছিল তাতে আমি ভেৰিয়েবল লগোৱা নাছিলো কিন্তু ইয়াতে আমি কি লগাব লাগে এটা এটা ভেৰিয়েবল লগাব লাগে ইয়াতে মই কি লগাইছো 5B and 7G ক্লিয়াৰ নে সকলোৰে মই B আৰু G কিয় লগাইছো যদি কোনোবাই নতুনকৈ চাই আছে তোমালোকে হয়তো বুজি নাপাবা প্ৰথমৰ পৰা চাই আহা কাৰণ গোটেইখিনি আমাৰ টাইপ ওয়াইজ গোটেইখিনি কনসেপচুৱেল ওয়াইজ আমাৰ একদম সিৰিয়ালি চলি আহিছে ক্লাছখিনি তো হঠাৎ আজি আহি পেলাই হয়তো বুজি নাপাবও পাৰে মই ইয়াতে বি আৰু জি লগাব লাগিব কিহত এইটো টাইপৰ কুৱেশ্যনত য'ত লৰা আৰু ছোৱালী একেটা কুৱেশ্যনতে থাকে ক্লিয়াৰ আৰু ইয়াতে যদি আমি এইখিনি চাওঁ এই ইকুৱেশ্যনটো বনোৱা হ'ল ইয়াৰে পাছত তোমালোকে বি আৰু জিৰ ৰেশিও উলিয়াব লাগে অৰ্থাৎ তোমালোকে বি বাই জি উলিয়াব লাগে পাৰিবা নহয় সকলোৱে বি বাই জি উলিয়াব লাগে মই যদি ইয়াতে চাওঁ 20 কাট খাই যাব ইয়াতে যদি মই চাওঁ বিৰ তলত যদি জিটো লৈ আনো কি হ'ব ইয়াতে হৰণ হৈ যাব আৰু ইয়াতে বিৰ কাষত কি আছে 5 আছে 5টো পূৰণ হৈছে এইপিনে গলে কি হ'ব হৰণ হ'ব অৰ্থাৎ 7 বাই কি হৈ গল 5 হৈ গল তো এইটোৱে হৈ গল আমাৰ ফাইনেল ৰেশিও আকৌ এবাৰ ৰিপিট কৰিছো আমাৰ এক্সামত যেতিয়া এনেকৈ লৰা ছোৱালী পুৰুষ মহিলা দুটা বেলেগ বেলেগ ধৰণৰ মানুহৰ কথা হ'ব আৰু সিহঁতে কিবা এটা কাম কৰা বুলি ক'ব প্ৰথমতে এনেকৈ ইকুৱেশ্যন বনাম আৰু ইকুৱেশ্যনটোৰ মনত কি ৰাখিম যে লৰা বুলি ক'লে বি যদি মেন বুলি ক'লেহেঁতেন 5M বুলি ক'লেহেঁতেন যদি ওমেন বুলি ক'লেহেঁতেন মহিলা বুলি ক'লেহেঁতেন মই ক'লো 7W তেনেকুৱা ধৰণৰ আমি এটা এটা ভেৰিয়েবল লগাব লাগে আৰু পিছত কি কৰিম সেই ভেৰিয়েবল কেইটাৰ পৰা আমি কি উলিয়াব লাগে ৰেশিও অৰ্থাৎ B বাই C M বাই W তো তেনেকে আমি এটা অনুপাত উলিয়াব লাগে আৰু ইয়াতে আমি যে পালো এইটো কি হয় জানানে নাই এইটোৱে হৈছে এফিচিয়েন্সি আমি কম যে এজন লৰাই এদিনত 7খন কাম কৰে আৰু এজন ছোৱালীয়ে এদিনত কেইখন কাম কৰে 5খন কাম কৰে বুজিলা যুগ্ম সংখ্যা বিৰ আগত আছে সেইটোৰ মিনিং হৈছে এজন লৰাই কিমান কাম কৰে এদিনত এজনী ছোৱালীয়ে কিমান কাম কৰে এদিনত তো তেনেকৈ আমি সিহঁতৰ এফিচিয়েন্সি পাই যাম ক্লিয়াৰ আমি ইয়াতে এফিচিয়েন্সি পাই গলো আমি সিহঁতৰ এফিচিয়েন্সিও গম পাই গলো এতিয়া নেক্সট কি কৰিব লাগে এফিচিয়েন্সি গম পাই গলো যে 5 জন লৰাই কি কৰিব 7 জনী ছোৱালীয়ে কি কৰিব এইখিনি কথা আমি গম পাই গলো এতিয়া নেক্সট আমাক সুধিছে কি আমাক সুধিছে যে 3 জন লৰাই কামটো কিমান দিনত কৰিব আমাক টাইম উলিয়াব দিছে যে 3 জন লৰাই কিমান দিনত কাম কৰিব তো টাইম উলিওৱাৰ কাৰণে ফৰ্মুলা কি আছিল টাইম ইকুৱেল ফৰ্মুলা আছিল টোটেল ওয়াৰ্ক ডিভাইডেড বাই আছিল এফিচিয়েন্সি এতিয়া 3 জন লৰাই কিমান কাম কৰিব এফিচিয়েন্সি কিমান হ'ব এজন লৰাই যদি 7খন কাম কৰে 3 জন লৰাৰ এফিচিয়েন্সি কিমান আহিব 7 3 গুণ 21 নহয় জানো 3 জন লৰা মানে কিনো 3 জন লৰা মানে আমি এনেকৈ ক'ব পাৰো ন 3 বয় 3B আৰু টোটেল ওয়ার্ক মানে কি টোটেল ওয়ার্ক মানে হৈছে MDH কৈছিলো টোটেল ওয়ার্ক মানে কি MDH ইকুয়াল টোটেল ওয়ার্ক ফর্মুলাটো আমাৰ আহি যায় আৰু ইয়াতে আমি এনেকৈ মনত ৰাখিব পাৰো যে আমি যেটো ইকুৱেশ্যন বনাইছিলো এটা ইকুৱেশ্যন বনাইছো ন এই ইকুৱেশ্যনটোৰ আইদাৰ ৰাইট সাইড নহলে লেফট সাইড ইয়াৰে ৰাইট সাইড বা লেফট সাইডৰ যিকোনো এটা সাইডত তোমালোকে এই বি আৰু জিৰ যে ভ্যালু আহিছে সেইখিনি বহাব লাগে আমি ইচ্ছা কৰিলে এইটো সাইডতো জিৰ ভ্যালুটো বহাব পাৰিম আমি ইচ্ছা কৰিলে এইটো সাইডতো বিৰ ভ্যালুটো বহাব পাৰিম মই যদি এইটো সাইডত বহাই দিও কি হ'ব চোৱা জিৰ ভ্যালু আছে 5 তো 7 5 গুণ কিমান 7 5 গুণ
7 ৰ 5 পূৰণ হ'ব ন, জিৰ ভেলু 5, 7 5 গুণ 35, 35 আৰু 35 ৰ 20 পূৰণ কৰিলে কি হ'ব 35 2 গুণ 7 অৰ্থাৎ 700। তো আমি কৈ দিম যে টোটেল ৱৰ্ক হৈ গ'ল 700। বুজি পালানে? আকৌ এবাৰ ৰিপিট কৰিছো, আমি প্ৰথমতে এই কুৱেশ্যনটো পঢ়ি পেলাই ইকুৱেশ্যন বনাব লাগে। ইকুৱেশ্যনৰ পৰা আমি ৰেচিঅ' উলিয়াব লাগে আৰু যিটো ৰেচিঅ' ওলাব সেইটোৱে হৈছে সিহঁতৰ এফিচিয়েঞ্চি, মানে এজন ল'ৰাই এদিনত কিমান কাম কৰে, এজনী ছোৱালীয়ে এদিনত কিমান কাম কৰে। হ'ল এইখিনিৰ পাছত যিখিনি ইয়াতে ভেলু আহিছে সেই ভেলুখিনি আমি এই ইকুৱেশ্যনটোৰ আইদাৰ ৰাইট চাইডে নহলে লেফ্ট চাইডে বহাব লাগে। আমি বি আৰু জিৰ ভেলুটো যদি ইয়াতে বহাই দিওঁ তেতিয়াহ'লে আমি পাই যাম টোটেল ৱৰ্ক। টোটেল ৱৰ্ক যদি আমি গম পাই যাওঁ, এফিচিয়েঞ্চি আমি অলৰেডি গম পাই গৈছো যে এজন ল'ৰাই এদিনত কৰে 7খন কাম, তো 3জন ল'ৰাই কিমানখন কৰিব 21খন কাম কৰিব, হয়নে? 7 3 গুণ 21। তো এতিয়া এইখিনি সলভ কৰাৰ লগে লগে আমাৰ কাৰেক্ট এনসাৰটো ওলাই আহিব। ক্লিয়াৰ নে সকলোৰে? সকলোৱে বুজি পালা যে কেনেকৈ আমি এক্সামত এনেকুৱা কাইণ্ডৰ কুৱেশ্যন বিলাক সলভ কৰোঁ। অলমোষ্ট চিমিলাৰে হয়, ইয়াৰে আগৰ টাইপৰ নিচিনা হয়, কিন্তু ইয়াতে অকণমান ষ্টেপ বিলাক বেছি। দুটা তিনিটা ষ্টেপ আছে কুৱেশ্যনটো সলভ কৰাৰ কাৰণে। প্ৰথমতে ইকুৱেশ্যন বনাম, তাৰ পৰা এফিচিয়েঞ্চি উলিয়াম, তাৰ পিছত সেই এফিচিয়েঞ্চি ডাটাখিনি ইকুৱেশ্যনৰ হয়তো ৰাইট চাইড নহলে লেফ্ট চাইডত বহাই পেলাই টোটেল ৱৰ্ক উলিয়াম। টোটেল ৱৰ্ক ওলাই গ'ল, টোটেল ৱৰ্কক যেতিয়া এফিচিয়েঞ্চিৰে হৰণ কৰিম তেতিয়াহে আমাৰ কি ওলাব, আমাৰ এনসাৰটো উলিয়াব, ৰিকুৱাৰ্ড এনসাৰটো, যে 3জন ল'ৰাই কিমান দিনত কামটো কৰিব। এতিয়া আকৌ এটা এক্সাম্পল লৈ লৈছো, যদি এক্সামত এনেকুৱা হয় আমাক যদি কৈছে, এইবাৰ নেক্সট এটা কুৱেশ্যন লৈ লোৱা, আমাক কৈ দিলে 10জন পুৰুষ, 10জন পুৰুষ অৰ আমাক কৈ দিলে 8জনী মহিলাই এটা কাম কৰিছে, 8জনী মহিলাই এটা কাম কৰিছে 12 দিনত, 12 দিনৰ এটা কাম কৰিছে 12 days। আমাক এতিয়া কুৱেশ্যনত কৈছে যে দুজন পুৰুষ আৰু 2 men and 3 women, 3জনী মহিলাই কামটো কিমান দিনত কৰিব। এইবাৰ এইটো কুৱেশ্যন, ঠিক আছে? আমাক কৈছে যে 10জন পুৰুষ আৰু 8জনী মহিলাই কামটো কৰিছে 12 দিনত, ঠিক আছে? 10জন পুৰুষ আৰু 8জনী মহিলাই 12 দিনত কৰিছে। আমি প্ৰথমতে এই যিটো ইকুৱেশ্যন আছে ইয়াৰে পৰা আমি কি বনাম, আমি এটা ইকুৱেশ্যন বনাম। আমি কেনেকৈ বনাম, আমাক কৈছে 10জন পুৰুষ মানে 10m, 10জন পুৰুষে কিমান দিনত কাম কৰিছে সিহঁতে 12 দিনত। তো ইয়াতে 12 এটা পূৰণ হ'ব, কাৰণ মানুহৰ সংখ্যা পূৰণ দেন কৰিলে কি আহিব m1 d1 ন, is equal 8জনী মহিলা মানে 8w কিন্তু কিমান 12 দিনত কৰিছে। এতিয়া ইয়াতে চোৱা 12 12 কাট খাই গ'ল, যদি আমি 2ৰে কাটি দিওঁ কি হ'ব, ইয়াতে m থাকি গ'ল ন, ইয়াতে w টো এইপিনে আহিলে হৰণ হ'ব। এইটো যদি 2ৰে কাটি দিওঁ 5 বাৰ, এইটো 2ৰে কাটি দিওঁ 4 বাৰ, তো ফাইনেলি আমাৰ ৰেচিঅ' কিমান আহি গ'ল 4/5। তো আমি ইয়াৰে পৰা পাই গ'লো পুৰুষ আৰু মহিলাৰ অনুপাত পাই গ'লো, পুৰুষ আৰু মহিলাৰ আমি অনুপাত পাই গ'লো। নেক্সট আমি কি কৰিম, নেক্সট আমি কি কৰিব লাগে, এই যে m আৰু w ৰ ভেলু পাই গৈছো, এই ভেলু কেইটা আইদাৰ ৰাইট চাইডে নহলে লেফ্ট চাইডে বহাব লাগে। যদি মই ইয়াতে যদি বহাবলৈ যাওঁ, m ৰ ভেলু কিমান আছে 4, মানে 10 4 গুণ কিমান হ'ব, 10 পূৰণ m আছে ন, 10m, 10 পূৰণ 4 40, 40ৰ লগত 12 পূৰণ কৰিলে 12 4 গুণ 8 480, মানে 480 পাই গ'লো। আৰু এইটো কি হয়, এইটোৱে হৈছে আমাৰ টোটেল ৱৰ্ক। তো টোটেল ৱৰ্ক আমি গম পাই গ'লো। এতিয়া এইটো কিহেৰে হৰণ কৰিব লাগে, এফিচিয়েঞ্চিৰে হৰণ কৰিব লাগে। এফিচিয়েঞ্চি কাৰ এফিচিয়েঞ্চি, যোনে এইবাৰ নতুনকৈ কাম কৰিব। এতিয়া আগতে কৰিছিলে 10জন পুৰুষে বা 8জনী মহিলাই, এতিয়া কোনে কাম কৰিব, এতিয়া কৰিব 2জন পুৰুষ আৰু 3জনী মহিলাই। এতিয়া 2জন পুৰুষ আৰু 3জনী মহিলাই যদি কাম কৰি আছে, মানে গোটেইকেইজন লগ হৈ কৰিব ন, লগ হৈ কাম কৰিব। তো 2জন পুৰুষে কিমান কাম কৰিব, এজন পুৰুষে কৰিব 4খন কাম, 2জন পুৰুষে কিমান কৰিব 8খন কাম। তো 2জন পুৰুষে কাম কৰিব 8খন, যোগ এজন মহিলাই কৰে কিমানখন কাম 5খন, 3জনী মহিলাই কিমান কৰিব 5 3 গুণ 15খন কাম। তো আমি আলটিমেটলি দুয়োজনৰে এফিচিয়েঞ্চি যোগ কৰিব লাগিব। এজন পুৰুষে এদিনত কৰে 4খন কাম, তো দুজনে কিমান কৰিব 8খন ন, আৰু 3জনী মহিলাই কিমান কাম কৰিব, এজনী মহিলাই কৰে 5খন কাম, 3জনীয়ে 15খন। তো সেইকাৰণে কি কৰিছো 8 যোগ 15 কৰিছো, আৰু এইখিনি কেলকুলেট কৰিলে কি দেখিবা 480 ডিভাইডেড বাই 8 আছে 22, তো 22ৰে আমি ডিভাইড কৰিব লাগে। কৰিলে আমি যিটো এনসাৰ পাম সেইটোৱে হৈ যাব আমাৰ ৰিকুৱাৰ্ড এনসাৰ। মানে ইমানখিনি দিন লাগিব এই গোটেই কামখিনি 2জন পুৰুষ আৰু 3জনী মহিলাই যদি কৰিবলৈ আৰম্ভ কৰে। বুজি পালা সকলোৱে? তো এইটোৱে হৈ গ'ল আমাৰ টাইম এণ্ড ৱৰ্কৰ সেকেন্ড টাইপৰ সেকেন্ডটো ধৰণৰ কুৱেশ্যন সলভ কৰাৰ টেকনিক। এতিয়া নেক্সট কুৱেশ্যনৰ ফালে আৰু এটা এক্সাম্পল লৈ লওঁ, আৰু এটা ওকে। তাৰ আগতে মই জনাই দিছো, যদি কোনোবাই এই আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা, তোমালোকে অবভিয়াছলি এইটো বেটছো জইন কৰিব পাৰা, আৰু লগতে আসাম ফৰেষ্টৰ কাৰণে এটা সেপাৰেট বেটছো আছে, কিন্তু সিমিলাৰে হয়, বহুত বেছি ডিফাৰেন্স নাই। যদি তোমালোকে সৈনিক বেটছটো জইন কৰা আছে, আসাম পুলিচৰ SI এক্সামটো, লগতে আসাম ফৰেষ্টৰ ফৰেষ্টাৰ গ্ৰেড 1 সাব অফিচাৰ, লগতে APR যিমান কেইটা ভেকেন্সি আছে গোটেই কেইটাৰ কাৰণে সাফিচিয়েন্ট হয়। তোমালোকে নিশ্চয় যদি কোনোবা ইন্টাৰেষ্টেড হয় জইন কৰিব পাৰা। ইয়াতে স্ক্ৰিনৰ ওপৰত কন্টেক্ট নম্বৰ আহি আছে,
তোমালোকে যদি কাৰোবাৰ কিবা কুৱেৰি আছে, কিবা জানিব লগা আছে, কি পাম বেটছত, কেনেকে পাম, কেনেকে ক্লাছ বিলাক হ'ব, যিখিনি ক্লাছ হৈ গ'ল সেইখিনি পাম নে নাই, তো গোটেইখিনি কথা তোমালোকে ইয়াতে কন্টেক্ট নম্বৰত ফোন কৰি পেলাই সুধি ল'ব পাৰিবা। আৰু লগতে অবভিয়াছলি আমাৰ ফ্ৰী ক্লাছেছ খিনি হয়তো আছে, ইয়াতো ফ্ৰী ক্লাছেছৰ পৰাও তুমি চাব পাৰিবা। এতিয়া ইয়াতে যে আৰু এটা এক্সাম্পল লওক, কেতিয়াবা এক্সামত এনেকুৱাও কুৱেশ্যন আহিব, আমাক ক'ব দুজন পুৰুষ আৰু পাঁচজনী মহিলাই এটা কাম আমাক এনেকে কৈ দিয়ে, দুজন পুৰুষ আৰু পাঁচজনী মহিলাই এটা কাম কৰিছে 10 দিনত, ঠিক আছে। লগতে আমাক ক'লে সাতজন পুৰুষ আৰু তিনিজনী মহিলাই সেই একেটা কাম কৰিছে 3 দিনত। এতিয়া তোমালোকে ইয়াৰে পৰা ক'ব লাগে দুজন পুৰুষ আৰু দুজনী মহিলাই কামটো কিমান দিনত কৰিব, ঠিক আছে। এইটো কুৱেশ্যনৰ এনসাৰ তোমালোকে ক'ব লাগে। ইয়াতে কৈছে দুজন পুৰুষ আৰু পাঁচজনী মহিলা এটা কাম কৰিছে 10 দিনত। লগতে কৈছে সাতজন পুৰুষ আৰু তিনিজনী মহিলা এটা কাম কৰিছে 3 দিনত। লগতে আমাক কৈছে দুজন পুৰুষ আৰু দুজন মহিলাই কিমান দিনত কামটো কৰিব। আমি যদি এইটো কুৱেশ্যন সলভ কৰিবলৈ যাওঁ, প্ৰথমতে আমি ইকুৱেশ্যনে বনাব লাগিব। ইয়াতে কৈছে দুজন পুৰুষ আৰু পাঁচজনী মহিলা, মানে দুজন পুৰুষ মানে কি, দুজন পুৰুষ মানে হৈছে 2m, হয়নে? আৰু লগতে পাঁচজনী মহিলা কাম কৰিছে ন, তো সেইকাৰণে মানুহৰ সংখ্যাটো কেনেকৈ আহিব, যোগ হ'ব ন, দুজন পুৰুষ আৰু পাঁচজনী মহিলাই লগ হৈ কাম কৰিছে। আৰু ইহঁতে লগ হৈ যে কাম কৰি, এইখিনি হ'ল মানুহৰ সংখ্যা। চ' আমি ইয়াতে কি ফৰ্মুলা ইউজ কৰো, MDH ন। MDH ফৰ্মুলাটো প্ৰথমতে কি আহে, M মানে হৈছে মানুহৰ সংখ্যা, এইটো চোৱা MDH, M মানে হৈছে মানুহৰ সংখ্যা। এতিয়া ইয়াতে কৰিছিলে 5জন ল'ৰাই কাম, তো এইকাৰণে 5জন ল'ৰা লিখিছিলো। আৰু অৰ মানে কি, অৰ মানে বা, 5জন ল'ৰা বা 7জনী ছোৱালী। বা বুলি কোৱা কাৰণে আমি দুয়োজনক লগ কৰি পেলাই কাম কৰিব দিয়া নাই, লগ হৈ কাম কৰা নাই সিহঁতে। 5জন ল'ৰাও 20 দিনত কৰিছে, 7জনী ছোৱালীও 20 দিনত কৰিছে, মানে বেলেগ বেলেগকে কৰিছে। এইটো কুৱেশ্যনত চোৱা, ইয়াতে কৈছে 10জন পুৰুষ বা 7জনী মহিলা, তো 10জন পুৰুষ বুলি কোৱাতে 10 men, 8জনী মহিলা বুলি কোৱাতে 8W। কিন্তু ইয়াতে কি কৈছে, ইয়াতে কৈছে আমাক দুজন পুৰুষ আৰু 5জনী মহিলা, মানে দুজন পুৰুষ আৰু 5জনী মহিলা লগ হৈ কৰিছে। এইখিনি হ'ল মানুহৰ সংখ্যা, M মানে এইখিনি। B মানে কিমান দিন লাগিছে, ইহঁতক সময় লাগিছে 10 দিন, ঠিক আছে, ইহঁতক সময় লাগিছে 10 দিন, M1 D1 is equal। লগতে কি কৈছে, 7জন পুৰুষ আৰু 3জনী মহিলা, তো 7জন পুৰুষ মানে 7M, 3জনী মহিলা মানে 3W, ইহঁতক কিমান দিন লাগিছে, ইহঁতক লাগিছে 3 দিন। হ'ল, এতিয়া এইখিনি হৈ গ'ল আমাৰ প্ৰথমটো ইকুৱেশ্যন। এতিয়া এই ইকুৱেশ্যনটো সলভ কৰিবলৈ তোমালোকে M আৰু W ৰ ৰেচিঅ উলিয়াব লাগে, যেনেকৈ মই ওলাইছিলো ন, M/W এনেকৈ লিখিছিলো ন, M/W। তো এইটো বস্তু আমি এতিয়া ইয়াতে উলিয়াব লাগে। আমি যদি সলভ কৰো কিমান লিখিম, 10 2 গুণ ইয়াতে 20 আহিব, 20M যোগ 10 5 গুণ 50W ইজ ইকুৱেল কিমান আহি গ'ল, ইয়াতে 7 3 গুণ 21M আহি গ'ল, প্লাস কিমান আহি গ'ল, 3 3 গুণ 9W আহি গ'ল। এইখিনি যদি অকমান সলভ কৰো, সলভ কৰিলে আমাৰ এনেকুৱা হ'ব ন, M ইকুৱেল আমাৰ কিমান বনিব, M ইকুৱেল বনিব 41W। আৰু ইয়াৰে পৰা যদি আমি ৰেচিঅ উলিয়াবলৈ যাওঁ, M/W ইকুৱেল কি আহিব, M/W ইজ ইকুৱেল আহিব 41/1। 41ৰ তলত একো নথকা মানে 1 এটা থাকিব ন, তো 41/1 আহিব। তো আমি ইয়াৰে পৰা গম পাই গলো এজন পুৰুষে 41খন কাম কৰে আৰু এজনী মহিলাই এখন কাম কৰে। ক্লিয়াৰ, এজন পুৰুষে 41খন কাম কৰে আৰু এজনী মহিলাই এখন কাম কৰে। আৰু এই এফিচিয়েঞ্চি খিনি আমাক এতিয়া কৈছে কি, আমাক কৈছে দুজন পুৰুষ আৰু দুজন মহিলাই কিমান দিনত কৰিব। তাৰ কাৰণে প্ৰথমতে M আৰু W ৰ যিখিনি ভেলু আছে, এইখিনি আইদাৰ ৰাইট সাইড নহলে লেফট সাইড, আইদাৰ ৰাইট সাইড নহলে লেফট সাইডত আমি ইয়াতে বহাব পাৰিম। আমি এই M আৰু W ৰ ভেলু আইদাৰ এইটো সাইডত নহলে এইটো সাইডত বহাই পেলাই প্ৰথমে টোটেল ৱৰ্ক উলিয়াম, যেনেকৈ ইয়াৰে আগৰ কুৱেশ্যন কেইটাত কৰিছিলো। আমি কি কৰিছিলো, হয়তো এইটো সাইডত নহলে এইটো সাইডত আমি যিখিনি ইয়াতে ভেলু আহিছিলে আমাৰ M/W সেই ভেলু খিনি ইয়াতে বহাইছিলো। আৰু বহালে আমি কি পাওঁ, টোটেল ৱৰ্ক পাম নে নাও, টোটেল ৱৰ্ক পাওঁ ন, আমি টোটেল ৱৰ্কটো পাই যাম। আৰু এফিচিয়েঞ্চিটো এজ ইউজুৱেল আমি পায়ে যাম ন। এফিচিয়েঞ্চি আমাক কি কৈছে, দুজন পুৰুষ আৰু দুজনী মহিলাৰ কথা কৈছে, তো আমি এনেকৈ লিখিম টোটেল ৱৰ্ক ডিভাইডেড বাই আমাক লাগে এফিচিয়েঞ্চি। এফিচিয়েঞ্চিত আমাক কৈছে দুজন পুৰুষ মানে 2M প্লাস 2W আহিব, দুজন পুৰুষ দুজন মহিলা। আৰু টোটেল ৱৰ্কৰ জেগাত আমি কি লিখিব পাৰিম, ইয়াৰে হয়তো এইটো সাইড নহলে এইটো সাইড। আমি যদি এইটো সাইডও লিখো ন, 2M প্লাস 5W ইনটু 10, 2M আমি এনেকৈ লিখিব পাৰো 2M প্লাস 5W হোল ইনটু 10। এইটোৱে হৈ গ'ল আমাৰ টোটেল ৱৰ্ক। আমি কি কৰিছো, ইয়াৰে লেফট সাইডটো লিখি লৈছো দেই, এইখিনি জেগা আমি কি কৰিছো ইয়াতে লিখিছো। এতিয়া ইয়াতে যদি M আৰু W ভেলু কেইটা বহাব যাওঁ, M/W কি আছিলে,
m by w আমাৰ কি আছিলে m by w আমাৰ আছিলে 41/1 আছিলে এইখিনি যদি ভ্যালু ইয়াৰে পুট কৰি দিও কিমান আহিব 2m মানে 41 into 2 কিমান আহিব 82 0 আহি গল তাৰ পিছত 5w মানে কিমান আহিব 5 অৰ্থাৎ 10 plus 5 আমাৰ আহিব 50 10 into 5 50 আহি গল 2m মানে কিমান আহিব 2m মানে আহি গল আকৌ ইয়াতেও আহি গল আমাৰ 82 প্লাস আমাৰ কিমান আহিব 2w মানে আহিব 2 তো নেক্সট আমি যদি আকৌ অকমান সলভ কৰিবলৈ যাও 820 plus 50 কিমান আহিব 870 ডিভাইডেড বাই কিমান আহিব 82 plus 2 84 তো এইখিনি সলভ কৰিলে আমি পাই যাম ইমান দিন লাগিছিল ঠিক আছে ইয়াতে আমাৰ যিমান কেইটা आंसर আহিছে গোটেই কেইটা आंसर কোনো এটা आंसर পারফেক্টলি ওলোৱা নাই গোটেই কেইটা आंसरতে আমাৰ এনেকুৱা ফ্ৰেকশন আহিছে গোটেই কেইটাতে আমাৰ দশমিকৰ आंसरটো গৈছে তাৰ ৰিজন বেলেগ একো নহয় কাৰণ ইয়াতে যিকেইটা ভ্যালু মই ইউজ কৰিছো গোটেই কেইটা মই মাইন্ডৰ পৰা এনেই বহাই দিছো মই জাস্ট তোমালোকক মেথডটো বুজাবলৈ ট্ৰাই কৰিছো তোমালোকেও মেথডটোৰ ওপৰতে ফোকাস কৰা মেথড বুজি পোৱাৰ পিছত তোমালোকে নিশ্চয় এক্সামত যেনেকৈ কোৱেশ্চন নাও কিয় কৰিব পাৰিবা ঠিক আছে আমি কি কৰিব লাগে প্ৰথমতে কোৱেশ্চন পঢ়ি পেলাই ইকুৱেশ্যন বনাব লাগে তাৰে পৰা আমি ৰেশিও উলিয়াব লাগে আৰু যেটো ৰেশিও আহিব সেই ৰেশিওটো আইদাৰ ৰাইট সাইড নহলে লেফট সাইডত বহাব লাগে বহাই পেলাই তাৰে পৰা আমি পাই যাম টোটেল ওয়ার্ক আৰু এবাৰ যেতিয়া টোটেল ওয়ার্ক পাই যাম এফিচিয়েন্সি অবভিয়াসলি আমি পাইয়ে গৈছো ন এফিচিয়েন্সি এইখিনি এফিচিয়েন্সি ন ইয়াৰে পৰা যদি আমাক কৈছে দুজন মানুহৰ এফিচিয়েন্সি লিখিব লাগিব দুজনী মহিলাৰ এফিচিয়েন্সি দুটা যোগ কৰি পেলাই লিখি ন কাৰণ একেলগে কাম কৰি আছে আৰু ইয়াৰে পৰাই পাই গৈছো ইমান দিন লাগিব এতিয়া মই আশা কৰিছো সকলোৱে এইকেইটা কোৱেশ্চন কৰিবলৈ সাজু এতিয়া তোমালোকৰ কাৰণে ইয়াতে যি দুটা কোৱেশ্চন আছে দুইটা হোমৱৰ্ক এটা কি কৈছে চোৱা 6জন মানুহ আৰু 8জন লৰাই এটা কাম 10 দিনত কৰিছে ঠিক আছে তাৰপিছত কৈছে আনহাতে 26জন মানুহ আৰু 48জন লৰাই সেই একেটা কাম 2 দিনত কৰিছে মানে ইয়াতে এটা ইকুৱেশ্যন বনিব নে নাই নিশ্চয় বনিব মই বেছি হিন্ট দিবলৈ নাযাও তোমালোকে নিজৰ ফালৰ পৰা ট্ৰাই কৰা ক্লাছটো যদি কিবা প্ৰবলেম হৈ আছে আকৌ এবাৰ ৰিমাইন্ড কৰা যেটো কনসেপ্ট খিনি গোটেইখিনি খতম হ'ল তো মই আশা কৰিছো তোমালোকে নিশ্চয় এই দুটা কুৱেশ্যনে কৰিব পাৰিবা লগ পাম সকলোকে অন্য এটা ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ